প্ৰথম প্ৰশ্ন, এজন মানুহে ৩০০০ টকা ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে। যদি তেওঁ পৰ্যায়ক্ৰমে 15% আৰু 10%ৰ দুটা ৰেহাই লাভ কৰে, তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল? পাংখাটোৰ ছপা মূল্য হৈছে ৩০০০ টকা। মানুহজনে প্ৰথম ৰেহাই লাভ কৰে 15%। 15% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপা মূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 85 টকা। 100 ভাগৰ 85। ইয়াৰ পিছত মানুহজনে পুনৰাই 10% ৰেহাই লাভ কৰে। কোনো এটা সামগ্ৰীৰ ছপা মূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 90 টকা। 00 কটাকটি কৰিম। 385 আৰু 9 পূৰণ কৰিম 2295 টকা। উত্তৰ হৈছে 2295 টকা, অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি সামগ্ৰী এটাৰ ক্ৰমিক ৰেহাই 10% আৰু 20% হয়, তেন্তে ৰেহাইৰ একক সমতুল্য হাৰ কিমান হ'ব? সামগ্ৰী এটাত প্ৰথমে 10% ৰেহাই দিয়া হৈছে, তাৰ পিছত পুনৰাই 20% ৰেহাই দিয়া হৈছে। এই 10% ৰেহাই আৰু 20% ৰেহাই মিলাই, দুটা ৰেহাই মিলাই এটা ৰেহাই কিমান হ'ব তাকে ইয়াত নিৰ্ণয় কৰিব লাগে। অংকটো কৰাৰ কাৰণে ফৰ্মুলা এটা এপ্লাই কৰিব লাগিব। ফৰ্মুলাটো হৈছে x + y - x × y / 100। x হৈছে প্ৰথম ৰেহাই 10%, y হৈছে দ্বিতীয় ৰেহাই 20%, x ৰ মান 10 আৰু y ৰ মান হৈছে 20। 00 কটাকটি কৰিম। 10 আৰু 20 যোগ কৰিম 30, বিয়োগ 1 আৰু 2 পূৰণ কৰিম 2, 30ৰ পৰা 2 বিয়োগ কৰিম 28। উত্তৰ হৈছে 28%, অপশ্যন এ। নেক্সট কুৱেশ্যন, এজন ব্যক্তি কোনো এক সামগ্ৰী ছপা মূল্যৰ 20% কমত ক্ৰয় কৰে আৰু ইয়াক ছপা মূল্যৰ 20% অধিক দামত বিক্ৰী কৰে। সামগ্ৰীবিধ বিক্ৰী কৰি প্ৰাপ্ত হোৱা লাভৰ শতাংশ হৈছে, ইয়াত ছপা মূল্য দিয়া নাই, ছপা মূল্য ধৰিম 100। সামগ্ৰীবিধ ক্ৰয় কৰে ছপা মূল্যৰ 20% কমত। ছপা মূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 80 টকা। সামগ্ৰীবিধ বিক্ৰী কৰে ছপা মূল্যৰ 20% অধিক দামত। ছপা মূল্য হৈছে 100 টকা, বিক্ৰী মূল্য হ'ব 120 টকা। লাভ হ'ব 120 বিয়োগ 80, 40 টকা। লাভ বা লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা হয় ক্ৰয় মূল্যৰ ওপৰত। ক্ৰয় মূল্য হৈছে 80, লাভ হৈছে 40। 00 কটাকটি কৰিম। 40ক 8ৰে কাটিম 5, 5 আৰু 10 পূৰণ কৰিম 50। উত্তৰ হৈছে 50%, অপশ্যন চি। নেক্সট কুৱেশ্যন, শাৰী এখনত 20% ৰেহাই আগবঢ়োৱাৰ ফলত দোকানীয়ে 1760 টকাত শাৰীখন বিক্ৰী কৰিলে। শাৰীখনৰ ছপা মূল্য কিমান আছিল? 20% ৰেহাই দিয়াৰ পিছত শাৰীখন বিক্ৰী কৰিলে 1760 টকাত। 20% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপা মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 80 টকা। যেহেতু বিক্ৰী মূল্য হৈছে 1760 টকা, ছপা মূল্য 1760 টকাতকৈ বেছি হ'ব। অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ বেছি হ'ব। উত্তৰটো এই সংখ্যাতকৈ বেছি হ'লে 100 আৰু 80 এই সংখ্যা দুটাৰ ভিতৰত ডাঙৰ সংখ্যাটো 8 চিনৰ ওপৰত, সৰু সংখ্যাটো 8 চিনৰ তলত। 80 ভাগৰ 100। 00 কটাকটি কৰিম। 176ক 8ৰে কাটিম 22 আৰু 100 পূৰণ কৰিম 2200। উত্তৰ হৈছে 2200 টকা, অপশ্যন বি।